নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ তোমালোকক অনলাইন পাঠদানলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক ইংৰাজী গ্ৰামাৰ বিষয়ে আলোচনা কৰিম। আজিৰ আমাৰ টপিকটো হ'ল ভাৰ্ব। আজি আমি ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। বাকী তোমালোকৰ যিবোৰ আছে টেন্স, ভইচ, নেৰেশ্যন ইত্যাদি, এইবোৰ জনাৰ আগত আমি প্ৰথমে ভাৰ্বটো কি হয় সেই বস্তুটো জানিব লাগিব, কাৰণ ভাৰ্বটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এটা সেন্টেন্স ক'বলৈ হ'লে আমি ভাৰ্বটো প্ৰথমে জানিব লাগিব, কাৰণ ভাৰ্বৰ অবিহনে কেতিয়াও এটা সেন্টেন্স কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে বা কমপ্লিট হ'ব নোৱাৰে। গতিকে ভাৰ্ব ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ এ সেন্টেন্স। ভাৰ্ব মানে কি হয়? ইয়াক আমি অসমীয়াত কি বুলি কওঁ? ক্ৰিয়া। ভাৰ্ব মানে হ'ল ক্ৰিয়া। ক্ৰিয়া মানে কৰ্ম বা কাম। আমি যিবোৰ কাম কৰো সেইটোৱে হ'ল আমাৰ, সেইটোকে কি বুলি কয়? ভাৰ্ব। এতিয়া ভাৰ্বে কি বুজায়? ভাৰ্বে তিনিটা বস্তু বুজায়, সেইটো মই লিখি দিছো ইয়াত। প্ৰথমটো হ'ল doing, being আৰু having। ভাৰ্বে এই তিনিটা বস্তু বুজায়, doing, being আৰু having। ডুইং মানে কি হয় মই তোমাক উদাহৰণ দি বুজাম। প্ৰথম উদাহৰণটো চোৱা, ডুইং। হি ইজ প্লেইং ক্ৰিকেট। মই এটা বাক্য দিছো, বাক্যটো কি লিখিছো? হি ইজ প্লেইং ক্ৰিকেট, মানে তেওঁ কি কৰি আছে? ক্ৰিকেট খেলি আছে। এটা বাক্য যেতিয়া আমি লিখো, সেই বাক্যটো কিহেৰে গঠন হয়? তিনিটা বস্তু লাগে। সেইটো হ'ল সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। মই প্ৰথমে এই তিনিটা বস্তু বুজাই দিম। সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট কি হয়? এটা বাক্য যেতিয়া গঠন কৰো আমি, বাক্য গঠন কৰিবলৈ আমি এই তিনিটা বস্তুৰ প্ৰয়োজন হয়, সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। মই অন্য এটা উদাহৰণ দি আছো। ৰাহুল প্লেজ ফুটবল। ধৰি লওক মই এটা এক্সাম্পল দিছো, ৰাহুল প্লেজ ফুটবল। ৰাহুলে ফুটবল খেলে। এতিয়া এই বাক্যটোত আমি কি কৰিব লাগে? সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট উলিয়াব লাগে। প্ৰথমে আমি কি ওলাম? সাবজেক্ট। এতিয়া সাবজেক্ট কি হয়? সাবজেক্ট মানে হ'ল যিজনে কামটো কৰিছে বা যাৰ কথা কোৱা হৈছে, সেইটো হ'ল আমাৰ সাবজেক্ট। তোমালোকে বাক্যটোলৈ মন কৰা, এই বাক্যটোত কামটো কোনে কৰিছে বা কাৰ কথা কোৱা হৈছে? ৰাহুল। কাৰ কথা কোৱা হৈছে? ৰাহুলৰ কথা কোৱা হৈছে, যে ৰাহুল প্লেজ ফুটবল, ৰাহুলে ফুটবল খেলে। গতিকে যিহেতু বাক্যটোত কামটো কোনে কৰিছে? ৰাহুলে কৰিছে, অৰ্থাৎ ৰাহুলৰ কথা কোৱা হৈছে। গতিকে ৰাহুলটো কি হ'ব? আমাৰ সাবজেক্ট। এতিয়া ভাৰ্ব, এতিয়া আমি আহিম ভাৰ্ব। ভাৰ্ব মানে হ'ল কি আছিল? ক্ৰিয়া, অৰ্থাৎ কাম। ৰাহুলে অৰ্থাৎ সাবজেক্টটোৱে কি কৰিছে, কি কাম কৰিছে, সেইটোৱে হ'ল আমাৰ ভাৰ্ব। সাবজেক্টটোৱে অৰ্থাৎ ৰাহুলে কি কৰিছে? খেলিছে। ৰাহুলে খেলিছে নে পঢ়িছে নে যিকোনো কাম হ'ব পাৰে। ইয়াত কি বুলি কৈছে? ৰাহুলে খেলিছে। গতিকে এইটো আমাৰ কি হ'ব? ভাৰ্ব। তাৰপিছত এতিয়া হ'ল আমাৰ অবজেক্ট। অবজেক্ট উলিয়াব লাগে আমি। অবজেক্ট হ'ল যাৰ ওপৰত কামটো কৰা হৈছে বা যাৰ কথা কোৱা হৈছে, সেইটোৱে হ'ল আমাৰ অবজেক্ট। এটা বস্তুৰ ওপৰত কি কৈছে? ৰাহুলে, আমি সাবজেক্টটো গম পালো, ৰাহুল যাৰ কথা কোৱা হৈছে বা যিজনে কামটো কৰিছে। ৰাহুলে কি কৰিছে? খেলিছে। গতিকে এইটো হ'ল আমাৰ ভাৰ্ব। ৰাহুলে কি খেলিছে? যিকোনো বস্তু খেলিব পাৰে ৰাহুলে।
তো আমাক এটা বস্তু লাগিব, এটা অবজেক্ট লাগিব, সেইটো হ'ল কি ফুটবল। ৰাহুলে ফুটবল খেলিছে, গতিকে এইটো কি হ'ব আমাৰ অবজেক্ট, অৰ্থাৎ ফুটবলৰ ওপৰত কামটো কৰা হৈছে, গতিকে সেইটো কি হ'ব আমাৰ অবজেক্ট। এতিয়া বুজি পালা সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট কেনেকৈ উলিয়াব লাগে। তো এটা বাক্যত কি হ'ব সাবজেক্ট ভাৰ্ব অবজেক্ট এই তিনিটা থাকিব। এতিয়া ভাৰ্বৰ মই প্ৰথমে কৈছিলো যে ভাৰ্বৰ অবিহনে এটা বাক্য কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে, তাৰ অৰ্থটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। ইয়াত ধৰি লোৱা এইটো মই যদি ভাৰ্বটো নিদিওঁ কি হ'ব ৰাহুল ফুটবল, এইটো বাক্যটো সম্পূৰ্ণ হ'ল জানো? নাই হোৱা। এইটো কি হয় এটা মিনিংলেছ সেন্টেন্স হৈছে, অৰ্থাৎ কোনো অৰ্থ নাই। গতিকে ভাৰ্ব ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ এ সেন্টেন্স। এটা বাক্যৰ অতি ইম্পৰ্টেণ্ট অংশটোৱে হ'ল ভাৰ্ব। তো ভাৰ্বে কি কৰে আমাৰ বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। গতিকে ৰাহুল প্লে ফুটবল, গতিকে আমাক ভাৰ্বটো লাগিব। তো এতিয়া বুজি পালা সাবজেক্ট ভাৰ্ব অবজেক্ট কি হয়। তো এতিয়া আমি ইয়ালৈ আহো। তো ইয়াত কৈছে ভাৰ্বে তিনিটা বস্তু বুজায়, ডুইং, বিং আৰু হেভিং। সো এই তিনিটা বস্তু কি হ'ল মই সেইটো বুজাই কম। এতিয়া ডুইং মানে হ'ল কি কৰিছে, যিহেতু ক্ৰিয়া মানে কিবা এটা কৰিছে বা কিবা এটা কাম কৰিছে, যিকোনো কাম হ'ব পাৰে। গতিকে ডুইং মানে কি বুজায় কি কৰিছে। তো এই বাক্যটোলৈ মন কৰা, হি ইজ প্লেইং ক্ৰিকেট। তেওঁৰ কথা কোৱা হৈছে, তেওঁ কি কৰিছে ক্ৰিকেট, তোমালোকে জানা এটা খেল হয়। তেওঁ এই খেলটো ক্ৰিকেটটো কি কৰিছে খেলিছে, খেলিছে। হি ইজ প্লেইং মানে কি হয় খেলা, গতিকে হি ইজ প্লেইং ক্ৰিকেট, তেওঁ ফুটবল বা ক্ৰিকেট কি কৰিছে খেলিছে। গতিকে এই খেলা কাৰ্যটোৱে হ'ব আমাৰ কি হ'ব ডুইং মানে তেওঁ কি কৰিছে, তেওঁ গান গাইছে নে, পঢ়িছে নে, খাইছে নে, শুইছে নে। গতিকে ইয়াত কি কৈছে হি ইজ প্লেইং ক্ৰিকেট, গতিকে তেওঁ খেলিছে, গতিকে এই কাৰ্যটোৱে হ'ল ডুইং বুজায়। বুজি পাইছা? এতিয়া আহিব আমি বিং। এতিয়া আমি বিং এটা বাক্য, ৰাম ইজ এ টিচাৰ। এতিয়া মই এই বাক্যটোলৈ আহিলো, ৰাম ইজ এ টিচাৰ। ৰামৰ কথা কোৱা হৈছে আৰু কি বুলি কৈছে ৰাম ইজ এ টিচাৰ, ৰাম এজন শিক্ষক হয়। তো বিং মানে কি হয় হোৱাটো বুজায়, যে হয়, যে মানুহজন বা এই বস্তুটো যে কিবা এটা হয়, সেই হোৱাটো বুজায় বা হয়টো বুজায়। তো বিং মানে সেইটো হয়। তো ইয়াত কি বুলি কৈছে ৰাম ইজ এ টিচাৰ, ৰাম এজন শিক্ষক হয়। এই যে হোৱাটো যে বুজালে সেইটোৱে হ'ল বিং। এতিয়া হয় বুজাবলৈ আমি কি ব্যৱহাৰ কৰিলো ইজটো ব্যৱহাৰ কৰিছো। ৰাম ইজ এ টিচাৰ, ৰাম এজন শিক্ষক হয়। গতিকে হয় বুজাইছে, গতিকে হয় বুজাৰ কাৰণে আমি কি দিছো ইজ দিছো, ৰাম ইজ এ টিচাৰ। এতিয়া আছে হেভিং। হেভিং মানে কি হৈছে আই হেভ এ পেন। I have a pen মানে মোৰ এটা কলম আছে। মই কি বুলি কৈছো মোৰ এটা কলম আছে, মই আছে বুলি বুজাইছো, মই থকাটো বুজাইছে। তো হেভিং মানে কি হয় কোনো এটা বস্তু থকাটো বুজায়। So I have a pen, I have a car, I have a book, এনেকুৱা বিভিন্ন বস্তু আমি দেখিব পাৰোঁ। ইয়াত কি কৈছে I have a pen, মোৰ এটা কলম আছে, ইয়াত থকাটো বুজাইছে যে মোৰ তাত কিবা এটা আছে। গতিকে হেভিং ভাৰ্বটোৱে কি বুজায় থকাটো বুজায়। এতিয়া বুজি পাইছা? ডুইং মানে হ'ল কি কৰিছে, সাবজেক্টটোৱে কি কৰিছে, এইটো চাবা সাবজেক্টটোৱে কি কৰিছে, সাবজেক্টটোৱে কি কৰিছে, সাবজেক্টটোৱে খেলিছে, গতিকে এইটো ডুইং বুজাইছে। বিং সাবজেক্টটো কি হয় হোৱাটো বুজাইছে, সাবজেক্টটোৱে টিচাৰ শিক্ষক হয়। সো ইয়াত কি হৈছে হেভিং মানে সাবজেক্টটো কি আছে, I have a pen, অৰ্থাৎ ইয়াত যিটো সাবজেক্ট আছে তাৰ কি আছে এটা কলম আছে। গতিকে এই ডুইং বিং আৰু হেভিং এইটো কি বুজায় ভাৰ্ব। এই গোটেইবোৰ কি হয় ভাৰ্ব। তো বুজি পাইছা এতিয়া? তো এতিয়া আমি ভাৰ্বৰ টাইপছ কেইটা আমি আলোচনা কৰিম, যে ভাৰ্ব কেই প্ৰকাৰ আছে।
সাধাৰণতে ভাৰ্ব আমি দিছো ইয়াতে মই লিখি দিছো So আমি কেটা পালো দুটা ভাগ পালো হেল্পিং ভার্ব আৰু মেইন ভার্ব যে হেল্পিং ভার্ব মানে কি আৰু মেইন ভার্ব মানে কি কেটা আমি আলোচনা কৰিম তো হেল্পিং ভার্বে কি বুজায় প্ৰথমে আমি লিখি দিম হেল্পিং ভার্ব কি হয় মই কেটা লিখি দিম am is are was were so এইবোৰ হল হেল্পিং ভার্ব আৰু হেল্পিং ভার্বে কি বুজায় হেল্পিং ভার্বে সাবজেক্টৰ অৱস্থাটো বুজায় যে সাবজেক্টে কি কৰি আছে বা তেওঁ কোনটো টেন্সত আছে মই ইয়াত লিখি দিছো past present আৰু future তো সাবজেক্টৰ কি বুজায় অৱস্থাটো বুজায় তেওঁ প্ৰেজেন্টত আছে নে পাষ্টত আছে নে ফিউচাৰ আছে ফিউচাৰত আছে বা সাবজেক্টে কি কৰি আছে সেইটো বুজায় এটা এক্সাম্পল দিছো মই ৰাম is singing a song ইয়াত কি কৰি আছে ৰাম is singing a song ইয়াত কাৰ কথা কোৱা হৈছে ৰামৰ কথা কোৱা হৈছে গতিকে ৰামটো কি হ'ব আমাৰ সাবজেক্ট ঠিক আছে তো ৰাম is singing a song ৰামে কি কৰি আছে ডুইং মানে কৰা ৰামে কি কৰি আছে গান গাই আছে তো হ'ল আমাৰ ভাৰ্ব যে ৰামে গাই আছে ঠিক আছে ৰামে গাই আছে কি গাই আছে গান গাই আছে a song তো হ'ল আমাৰ অবজেক্ট এতিয়া ইয়াত আমাৰ হেল্পিং ভাৰ্ব কি আছে বাৰু is এইটো হ'ল আমাৰ হেল্পিং ভাৰ্ব কি ভাৰ্ব এইটো আমাৰ হেল্পিং ভাৰ্ব তো হেল্পিং ভাৰ্বে কি বুজাইছে যে ৰামে কি কৰি আছে সেইটো বুজাইছে ৰামে যে গান গাই আছে সেইটো হোৱাটো বুজাইছে যে ৰামে যে গান গাইছে হয় ৰামে গান গাইছে তো সেইটো বুজাবলৈ আমি কি কৰিছো হেল্পিং ভাৰ্বৰ প্ৰয়োগ কৰিছো তো ৰাম ইজ সিংগিং এ সং অৰ্থাৎ এই হেল্পিং ভাৰ্বটো চাই আমি ক'ব পাৰো যে ৰাম পাষ্টত আছে নে প্ৰেজেন্টত আছে নে ফিউচাৰত আছে আমি সেইটো ক'ব পাৰো যে ৰাম ইজ সিংগিং এ সং অৰ্থাৎ ৰাম বৰ্তমানত আছে এই বৰ্তমান কি কৈছে ৰামে গান গাই আছে তো পাষ্ট মানে হ'ল অতীত প্ৰেজেন্ট মানে হ'ল বৰ্তমান ফিউচাৰ মানে হ'ল ভৱিষ্যত তো ইয়াত কৈছে ৰামে এতিয়া গান গাই আছে তো আমি গম পালো যে সাবজেক্টটো কি হৈছে প্ৰেজেন্টত আছে তাৰ অৱস্থাটো আমি গম পাইছো গতিকে হেল্পিং ভাৰ্ব ডেসক্ৰাইব দা ষ্টেট অফ সাবজেক্ট অৰ্থাৎ সাবজেক্টটো কি কৰি আছে বা কি এনেকুৱা অৱস্থাত আছে সেইটো বুজায় এতিয়া আমি আহিলো মেইন ভাৰ্বলৈ মেইন ভাৰ্ব কি হয় সো মেইন ভাৰ্বে কি বুজায় action of subject অৰ্থাৎ সাবজেক্টে কি কৰিছে সেইটো এখন মেইন ভাৰ্ব মানে action word হয় সেইটো হ'ল মেইন ভাৰ্ব কি কৰিছে and I play football I to হ'ল আমাৰ সাবজেক্ট তো সাবজেক্টে কি কৰিছে অ্যাকশন অফ সাবজেক্ট অ্যাকশন মানে তেওঁ কি কৰিছে সাবজেক্টে ইয়াত সাবজেক্টে কি কৰিছে ফুটবল খেলিছে ইয়াত কি কৰিছে খেলিছে তো এইটো হ'ল আমাৰ মেইন ভাৰ্ব এই মেইন ভাৰ্ব হ'ল আমাৰ এইটো প্লে কাৰণ সাবজেক্টে কি কৰিছে খেলিছে তো হি ৰিড এ বুক ইয়াত আমাৰ হি টু সাবজেক্ট হয় তো ইয়াত কি কৰিছে সাবজেক্টে কিতাপখন পঢ়িছে এই কিতাপখন কি কৰিছে পঢ়িছে তো ইয়াত এইটো হ'ল আমাৰ মেইন ভাৰ্ব মুখ্য ভাৰ্ব মেইন ভাৰ্ব যাক কয় তো মেইন ভাৰ্ব মানে হ'ল অ্যাকশন অফ সাবজেক্ট অৰ্থাৎ সাবজেক্টে কি কৰিছে সেইটো হ'ল মেইন ভাৰ্ব তো তোমালোকে বাক্যটো মন কৰা ৰাম ইজ সিংগিং এ সং তো ইয়াত ভাৰ্ব আমি পাইছো এটা সিংগিং ৰামে কি কৰিছে গান গাই আছে তো সিংগিংটো এটা কি হয় মেইন ভাৰ্ব হয় না তো এইটো কি হয় এটা মেইন ভাৰ্ব
তো ইয়াত আমাৰ এটা দুটা ভাৰ্ব আছে, এটা হেল্পিং ভাৰ্ব আছে আৰু এটা মেইন ভাৰ্ব আছে, একেলগে আছে। তো মনত ৰাখিবা এটা সেন্টেন্সত কেতিয়াবা দুইটা ভাৰ্ব থাকিব, মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্ব। হেল্পিং ভাৰ্বৰ কাম হ'ল মেইন ভাৰ্বটো সহায় কৰা, অৰ্থাৎ বাক্যটো সম্পূৰ্ণ কৰিবলৈ হ'লে বা সম্পূৰ্ণটা অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে এই হেল্পিং ভাৰ্বটোৱে কাক সহায় কৰে, মেইন ভাৰ্বটোক সহায় কৰে। ইয়াত কৈছে ৰাম ইজ সিংগিং এ সং। তো ৰামে যে গান গাই আছে, হয় ৰামে গান গাই আছে, তো গোৱাটো গান, ৰামে গান গোৱাটো হয়, সেইটো বুজাব কোনে বুজাইছে, ইজ, অৰ্থাৎ হেল্পিং ভাৰ্ব। তো ই কাক সহায় কৰিছে, এই মেইন ভাৰ্বটোক সহায় কৰিছে, গম পাইছা? তো মেইন হেল্পিং ভাৰ্বৰ কাম কি হয়, মেইন ভাৰ্বক সহায় কৰা। ই সদায় মেইন ভাৰ্বৰ লগতহে বহে, যে ইজ আৰু সিংগিং। হি ইজ প্লেইং হ'ব পাৰে, হি ইজ ৰিডিং হ'ব পাৰে, হি ৱাজ ৰিডিং হ'ব পাৰে, যিকোনো হ'ব পাৰে। তো হেল্পিং ভাৰ্বৰ কাম হ'ল মেইন ভাৰ্বক সহায় কৰা, সেইকাৰণে ইয়াত কি বুলি কোৱা হৈছে, হেল্পিং। হেল্প অৰ্থাৎ সহায় কৰা, ই কাক সহায় কৰে, মেইন ভাৰ্বক সহায় কৰে সেন্টেন্সটো কমপ্লিট কৰিবলৈ বাবে, ঠিক আছে? এতিয়া আৰু এটা কথা মনত ৰাখিবা, বাক্যত কেতিয়াবা হেল্পিং ভাৰ্বটো মেইন ভাৰ্বৰ কামো কৰে। মই এটা এক্সাম্পল দি আছো, হি ৱাজ এ ষ্টুডেণ্ট। হি ৱাজ এ ষ্টুডেণ্ট, ইয়াত কাৰ কথা কোৱা হৈছে, তেওঁৰ কথা কোৱা হৈছে, নম্বৰ সাবজেক্ট, ঠিক আছে? এতিয়া ইয়াত ৱাজটো চোৱা, হি ৱাজ এ ষ্টুডেণ্ট, তেওঁ এজন ছাত্ৰ আছিল। তেওঁ কি আছিল, এজন ছাত্ৰ আছিল। এই যে তেওঁ যে এজন ছাত্ৰ হয়, এইটো হোৱাটো বুজাইছে, হয় নে নহয়? তেওঁ ছাত্ৰ আছিল, অৰ্থাৎ এইটো পাষ্ট ফৰ্মত আছে, অৰ্থাৎ অতীত কালত আছে। এতিয়া এই ৱাজটো আমাক হেল্পিং ভাৰ্ব বুজাইছে নে মেইন ভাৰ্ব বুজাইছে, সেই কথাটো আমি উলিয়াব লাগে। তো হি ৱাজ এ ষ্টুডেণ্ট, ইয়াতো আমাৰ মেইন ভাৰ্ব নাই, তোমালোকে দেখিছা মেইন ভাৰ্ব নাই, ইয়াত অকল ৱাজ আছে। গতিকে এই ৱাজটোৱে কি হ'ব, যিহেতু এই ৱাজটো কি হয়, হেল্পিং ভাৰ্ব হয়, কিন্তু এই বাক্যটোত ই হেল্পিং ভাৰ্বৰ কাম কৰা নাই, কিহৰ কাম কৰিছে, মেইন ভাৰ্বৰ, অৰ্থাৎ মুখ্য ভাৰ্বৰ কাম কৰিছে। গতিকে এইটো কি হ'ব, মেইন ভাৰ্ব, কাৰণ তেওঁ ছাত্ৰ হোৱাটো বুজাইছে, তেওঁ যে এজন ছাত্ৰ আছিল সেই কথাটো বুজাইছে। গতিকে সেইকাৰণে ইয়াত কি হৈছে, ৱাজ, হি ৱাজ এ ষ্টুডেণ্ট, বা হি ইজ এ ষ্টুডেণ্ট, আমি ইজো দিব পাৰোঁ, হি ইজ এ ষ্টুডেণ্ট, তেওঁ এজন ছাত্ৰ হয়, এই যে তেওঁ হোৱাটো বুজাইছে। গতিকে ই কি হ'ব, ইজটো কি হ'ব, আমাৰ মেইন ভাৰ্ব, গম পাইছা? তো কেতিয়াবা হেল্পিং ভাৰ্ব কি হয়, মেইন ভাৰ্বৰ ভূমিকা গ্ৰহণ কৰে। সো এটা বাক্যত, যিকোনো বাক্য থাকিব পাৰে, তাত তেনেকুৱা বাক্য কেতিয়াবা হেল্পিং ভাৰ্ব আৰু তোমাৰ কি হয়, মেইন ভাৰ্বৰ কাম কৰে। বুজি পাইছা এতিয়া? তো ভাৰ্ব আমি কেইটা পালো, দুটা, হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্ব। তো হেল্পিং ভাৰ্ব এইবোৰ হয়, এম ইজ, আৰ ৱাজ, এইবোৰ ইত্যাদি। তো হেল্পিং ভাৰ্বে কি কৰে, ই সদায় সহায় কৰে, হেল্প কৰে। আৰু মেইন ভাৰ্ব মানে কি হয়, একচন অফ সাবজেক্ট, অৰ্থাৎ সাবজেক্টে কি কৰিছে সেইটোৱে হ'ল আমাৰ মেইন ভাৰ্ব, ঠিক আছে? এতিয়া আমি আকৌ হেল্পিং ভাৰ্বলৈ আহিলো। তো হেল্পিং ভাৰ্বক আমি আৰু এটা নামেৰে জানো, সেইটো হয় অক্সিলিয়াৰী ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্ব বুলিও কোৱা হয়। হেল্পিং ভাৰ্ব মানে কি হয়, অক্সিলিয়াৰী ভাৰ্ব। তো হেল্পিং ভাৰ্ব মানে অক্সিলিয়াৰী ভাৰ্ব, অক্সিলিয়াৰী অৰ্থটোৱে হ'ল হেল্পিং, সহায় কৰা, ঠিক আছে? অৰ্থটো একেই হয়, নামটো বেলেগ হ'ব পাৰে, কিন্তু অৰ্থটো একেই। তো কেতিয়াবা আমি হেল্পিং ভাৰ্ব বুলিও কওঁ আৰু কেতিয়াবা অক্সিলিয়াৰী ভাৰ্ব বুলিও কওঁ। যে অক্সিলিয়াৰী ভাৰ্ব কেইটা আছে বাৰু মনত ৰাখিব, অক্সিলিয়াৰী ভাৰ্ব আমাৰ কেইটা আছে, 24টা। 24টা অক্সিলিয়াৰী ভাৰ্ব, 24, there are 24 অক্সিলিয়াৰী ভাৰ্ব, ঠিক আছে? এতিয়া এই 24টা অক্সিলিয়াৰী ভাৰ্বক আমি আকৌ দুটা ভাগত ভগাব পাৰোঁ। সেইটো কি কি চোৱা, এটা আছে প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব, প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলিও কোৱা হয়, আৰু এটা আছে মডেল, মডেল বুলি কোৱা হয়, বা মডেল ভাৰ্ব বুলি কোৱা হয়, ঠিক আছে? তো প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব আৰু মডেলছ। তো প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব কেইটা আছে, 11টা,
আৰু মডেল অক্সিলাৰি ভাৰ্ব কেইটা আছে 13টা তো 13 আৰু 11 মিলি কিমান হৈছে 24টা মনত ৰাখিবা অক্সিলাৰি ভাৰ্ব কানেক্টিং ভাৰ্ব কেইটা আছে টোটাল 24টা এই 24টা আমি আকৌ দুটা ভাগত ভগাইছো তো এটা হ'ল প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব যেটো হ'ল 11টা আৰু এটা হ'ল মডেলস এটো হ'ল 13টা এই দুটা অলপ বেলেগ বেলেগ ঠিক আছে তো প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব কি হয় এটো মই লিখি দিছো প্ৰথমে আছে বি ভাৰ্ব বুলি ক'লে আমাৰ কি আহিব am is are was were এটো হ'ল আমাৰ বি ভাৰ্ব তাৰ পিছত আহিব আমাৰ ডু ভাৰ্ব do does did তাৰ পিছত আহিব আমাৰ have ভাৰ্ব have has and had তো কেটা বলো আমি 11টা 1 2 3 4 5 6 7 8 9 10 11 তো আমি 11টা কি পালো প্রাইমারি অক্সিলারি ভার্ব বা হেল্পিং ভার্ব পালো তো এটা হল মেইন ভার্ব বুলি কোৱা হয় যেনেকৈ বি ভার্ব বুলি ক'লে am is are do ভার্ব বুলি ক'লে do does did আৰু have ভার্ব বুলি ক'লে have has had ইয়াত তিনিটা আৰু ইয়াত কেটা পাঁচটা এই কথাটো মনত ৰাখিবা বি ভার্ব বুলি ক'লে তোমালোকে এই পাঁচটা জানিব লাগিব do ভার্ব বুলি ক'লে এই তিনিটা আৰু have ভার্ব বুলি ক'লে এই তিনিটা এতিয়া আমি আহিম মডেল ভার্ব কি ঠিক আছে তো এইখিনি বাৰু মই মুছি দিছো এতিয়া আমি আহিম মডেল ভার্ব আমি মডেল ভার্বের কথা আলোচনা করিম মডেল তো মডেল ভার্বস আমাৰ কি আছিল প্ৰথম মই এটা লিখিছো আমাৰ কেটা আছিল 13টা আছে মে might must can could will would shall should need dare ought to আৰু used to আমি 13টা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 so এই 13টা কি হয় মডেল ভার্বস 13টা কি হয় মডেল ভার্ব নামত কোৱা হয় মডেলস ভার্ব এই কথা মনত ৰাখিবা এই 13টা কি বুলি কোৱা হয় মডেল ভার্বস এটা এই মডেল ভার্বে কি বুজায় এই মডেল ভার্বে কি বুজায় এটো মনত ৰাখো তো মডেল ভার্বে কি বুজায় নেসেসিটি বুজায় তো এই ভার্বক আমি বিভিন্ন কামত ব্যৱহাৰ কৰো তো নেসেসিটি বুজায় নেসেসিটি মানে হল আৱশ্যক তাৰ পিছত আছে এবিলিটি এটো হল ক্ষমতা তাৰ পিছত আছে পারমিশন অনুমতি তাৰ পিছত আছে অর্ডার অর্থাৎ আদেশ রিকোয়েস্ট অর্থাৎ অনুগ্রহ তাৰপিছত এডভাইস বা সাজেশন হ'ব পাৰে একে কথা মানে উপদেশ বা পৰামৰ্শ বা মতামত সো এইবোৰ কোনে বুজায় মডেল ভার্বে বুজায় ঠিক আছে আমি কি পালো নেসেসিটি আৱশ্যক এবিলিটি ক্ষমতা পারমিশন মানে অনুমতি অর্ডার মানে আদেশ রিকোয়েস্ট মানে অনুগ্রহ এডভাইস বা সাজেশন মানে উপদেশ তো এবিলিটি ক্ষমতা থকা বুজালে আমি এইবোৰ ব্যৱহাৰ কৰো পারমিশন হলে পারমিশন লব হলে আমি কি
ধৰি মই এটা উদাহৰণ দিছো মে আই কাম ইন এটো এজন ছাত্ৰই যেতিয়া শ্ৰেণী কোঠাত প্ৰৱেশ কৰিব তো আচাৰ্যক সুধিব মে আই কাম ইন স্যাৰ তেওঁ কি কৈছে অনুমতি লৈছে যে মে আই কাম ইন সো এই মে শব্দটো আমি ইউজ কৰিম এই মে শব্দটো ক'ত পালো আমি এইটো মে তেনেকৈ অনুমতি লবলৈ হলে আমি ব্যৱহাৰ কৰো আৰু পাৰমিশন লবলৈ নেসেসিটি বুজালে আৱশ্যক বুজালে ৰিকুৱেষ্ট বা ইত্যাদি এইবোৰ বুজাবলৈ হলে আমি এই মডেল ভাৰ্বসমূহ আমি কি কৰো ব্যৱহাৰ কৰো তো মনত থাকিব তোমালোকে চাবা ভালকৈ ভিডিঅটো আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা তো তোমালোকে যেতিয়া ভিডিঅটো চাবা তোমালোকে এখন বহি উলিয়াই ল'বা তাত তোমালোকে পইণ্টছবোৰ নোট কৰি যাবা তেতিয়া তোমালোকৰ কি হ'ব বুজিবলৈ সুবিধা হ'ব আৰু সহজ হ'ব আৰু সোনকালে মনত থাকিব তো আজিলৈ ইমানে তো তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু এতিয়া মই তোমালোকক এটা গৃহকাৰ্য দিম হোমৱৰ্ক দিম তো তোমালোকে এইকেইটা কৰিবা ঠিক আছে তো মই তোমালোকক কেইটামান বাক্য দিম সেই বাক্যকেইটা তোমালোকে ভাৰ্বটো চিনাক্ত কৰিব লাগিব যে হেল্পিং ভাৰ্ব হয় নে মেইন ভাৰ্ব হয় সেই বস্তুটো চিনাক্ত কৰিবা প্ৰথমে তাৰপিছত তলত লিখি দিবা যদি হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্ব বুলি লিখিবা আৰু যদি মেইন ভাৰ্ব হয় মেইন ভাৰ্ব বুলি লিখিবা ঠিক আছে তো এই পাঁচটা দিছো মই এই পাঁচটা তোমালোকে কৰিবা তো পাঁচটা বাক্য দিছো এই বাক্যত তোমালোকে প্ৰথমে ভাৰ্ব কেইটা উলিয়াই ল'বা ভাৰ্বটো হেল্পিং ভাৰ্বো হ'ব পাৰে বা মেইন ভাৰ্বো হ'ব পাৰে তো প্ৰথমে তোমালোকে কি কৰিবা ভাৰ্বটো উলিয়াই ল'বা ঠিক আছে তো মই দেখুৱাই দিছো এটা বাৰু মই কৰি দেখুৱাই দিছো নম্বৰ 1 টো মই কৰি দেখুৱাই দিছো দা আৰ্থ ইজ ৰাউণ্ড ইয়াত তোমালোকে চাবা পৃথিৱীখন ঘূৰণীয়া বুলি কৈছে আপোনাৰ ভাৰ্ব কি আছে তো ভাৰ্বটো হেল্পিং ভাৰ্বো হ'ব পাৰে মেইন ভাৰ্বো হ'ব পাৰে ঠিক আছে তো ইয়াত দেখিলো আমি ইজ এই ইজটো কি হ'ব মিনিকে ৰাউণ্ড কৰি ঠিক আছে এতিয়া এই ইজটো আমাৰ হেল্পিং ভাৰ্ব হয় নে মেইন ভাৰ্ব হয় কোনটো ভাৰ্বত কাম কৰিছে সেইটো তোমালোকে প্ৰথমে চাবা আৰু বুজি ল'বা যে এই হেল্পিং ভাৰ্বৰ কাম কৰিছে নে মেইন ভাৰ্বৰ কাম কৰিছে ঠিক আছে তো ইয়াত কি কৈছে দা আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন কি বুলি কৈছে ঘূৰণীয়া পৃথিৱীখন ঘূৰণীয়া হয় নে নহয় হয় তো ইয়াত কি হৈছে যেহেতু পৃথিৱীখন ঘূৰণীয়া হয় হোৱাটো বুজাইছে হয় নে নহয় মানে বিং অৰ্থাৎ হয় যে পৃথিৱীখন ঘূৰণীয়া গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিছো ইজ হয় নে নহয় তো ইজটো কি বুজাইছে হোৱাটো বুজাইছে অৰ্থাৎ দা আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া গতিকে ইয়াত ইজটো কি কৰিছে মেইন ভাৰ্বৰ কাম কৰিছে নে হেল্পিং ভাৰ্বৰ কাম কৰিছে ইয়াত কি হ'ব মেইন ভাৰ্বৰ কাম কৰিছে যেহেতু ইজটো কি হয় এটা হেল্পিং ভাৰ্ব হয় নে নহয় কিন্তু এই বাক্যটোত কি কৰিছে ই হেল্পিং ভাৰ্ব নহয় মেইন ভাৰ্বৰ ভূমিকা গ্ৰহণ কৰিছে অৰ্থাৎ ই মেইন ভাৰ্বৰ আৰু কাম কৰিছে সেইকাৰণে আমি ইয়াত কি দিছো মেইন ভাৰ্ব তো এনেকৈ তোমালোকে বাকি চাৰিটা কৰিবা প্ৰথমে তোমালোকে হেল্পিং ভাৰ্বটো উলিয়াই ল'বা বা মেইন ভাৰ্ব যিটো আছে যি হয় সেইটো উলিয়াই ল'বা তাৰপিছত লিখিবা যে ই হেল্পিং ভাৰ্বৰ কাম কৰিছে নে মেইন ভাৰ্ব কাম কৰিছে ঠিক আছে
আৰু সকলোৱে কৰি পেলাই মোক দেখুৱাবা ঠিক আছে নমস্কাৰ আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'টো চাবা আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা অসুবিধা আছে বা বুজি পোৱা নাই তেনেহ'লে মোক তোমালোকে কল বা মেছেজ কৰিবা ঠিক আছে নমস্কাৰ